মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি আমাৰ গণিতৰ এটি নতুন পাঠ পঢ়িবলৈ আমি আৰম্ভ কৰিছোঁ। আজি আমি ৮ নম্বৰ অধ্যায় ত্ৰিকোণমিতিৰ পৰিচয়, ইন্ট্ৰডাকশ্যন টু ট্ৰাইগোনমেট্ৰি, আমি এই চেপ্টাৰটো আজি লৈছোঁ। গতিকে এই চেপ্টাৰটো লৈ যোৱাৰ আগতে প্ৰথমতে আমি ত্ৰিকোণমিতিৰ পৰিচয় অৰ্থাৎ ত্ৰিকোণমিতি এই শব্দটো আমি ক'ৰ পৰা আহিছে সেইটো আমি অকণমান চাব বিচাৰিছোঁ। ত্ৰিকোণমিতি শব্দটো ইংৰাজীত হৈছে ট্ৰাইগোনমেট্ৰি। ইংৰাজীত আমি কি বুলি কওঁ? ট্ৰাইগোনমেট্ৰি। এতিয়া এই ট্ৰাইগোনমেট্ৰিক শব্দটো আচলতে গ্ৰীক শব্দ তিনিটা শব্দৰ পৰা আহিছে। এটা হৈছে ট্ৰাই, ট্ৰাই মানে হৈছে তিনি, গণ বাহু আৰু মেট্ৰন মানে জোখ। অৰ্থাৎ আমি যদি এনেকৈ কওঁ যে তিনিটা বাহুৰ জোখ, সেয়েহে ত্ৰিকোণমিতি বিষয়টো আচলতে তিনিটা বাহুৰ জোখ অৰ্থাৎ ত্ৰিভুজৰ ক্ষেত্ৰতেই সীমাবদ্ধ থাকে। গতিকে এতিয়া এই ত্ৰিকোণমিতিৰ সহায়ত আচলতে আমি ত্ৰিভুজৰ বাহুৰ জোখবিলাক আমি উলিয়াব পাৰোঁ। এটা ত্ৰিভুজৰ বাহুৰ জোখ উলিয়াবৰ কাৰণে আমি ত্ৰিকোণমিতিৰ এই ধাৰণাটো আমি লওঁ। এতিয়া এই ত্ৰিকোণমিতিৰ যিবিলাক আমি পাম, আচলতে ইয়াৰ ব্যৱহাৰ বাস্তৱ ক্ষেত্ৰত বহুত আছে। বিশেষকৈ বিভিন্ন ধৰণৰ জোখমাখ উলিয়াবৰ কাৰণে আমি ত্ৰিকোণমিতি ব্যৱহাৰ কৰোঁ। ত্ৰিকোণমিতিৰ সহায়ত আমি এটা ধৰা এজোপা গছ এজোপা, ওখ গছ এজোপা আছে, আমি তাৰ উচ্চতাটো উলিয়াব লাগে। এতিয়া গছজোপাৰ যদি আমি উচ্চতাটো উলিয়াবলগীয়া হয়, তেতিয়াহ'লে আমি হয়তো গছজোপা ওপৰলৈ গৈ উলিয়াব নোৱাৰিবও পাৰোঁ। তেনেকুৱা ক্ষেত্ৰত আচলতে আমি এই ত্ৰিকোণমিতি ব্যৱহাৰ কৰিয়েই সেই গছজোপাৰ উচ্চতাটো উলিয়াব পাৰোঁ, বা কোনো এখন ঠাইৰ দূৰত্ব এটা উলিয়াব পাৰোঁ, বা আকাশত বেলুন এটা উৰি আছে বা চিলা এখন উৰি আছে। গতিকে এই সকলোবোৰ বস্তু আচলতে আমি ত্ৰিকোণমিতিৰ জৰিয়তে উলিয়াব পাৰোঁ। এতিয়া আমি ত্ৰিকোণমিতিৰ পৰিচয় লৈ আমি গৈছোঁ। আচলতে ত্ৰিকোণমিতিৰ প্ৰাৰম্ভিক যিখিনি জ্ঞান লাগিব সেইখিনি আমি ল'বৰ কাৰণে আমি আগবাঢ়িছোঁ। এইটো কেইটা আছে এবতকে একবাৰত? একবাৰত নহয়। পোনপ্ৰথমতে আমি এটা সমকোণী ত্ৰিভুজ এটা লৈছোঁ। ধৰা হ'ল ABC, এইটো এটা সমকোণী ত্ৰিভুজ। এতিয়া এই সমকোণী ত্ৰিভুজটোৰ এই বি কোণটো হৈছে 90 ডিগ্ৰী, অৰ্থাৎ বি কোণটো সমকোণ। এতিয়া এই সমকোণটোৰ ঠিক সন্মুখৰ যিটো বাহু, ঠিক এই সন্মুখৰ বাহুটোক আমি অতিভুজ বুলি কওঁ। অতিভুজ। আনহাতে এই এ কোণ আৰু চি কোণ, এই দুয়োটা কোণেই আচলতে সূক্ষ্ম কোণ। এ কোণটো সূক্ষ্ম কোণ আৰু চি কোণটো সূক্ষ্ম কোণ। এতিয়া এই এ কোণ সাপেক্ষে আমি এতিয়া এই বাহু দুটাক নামাকৰণ কৰিব লাগিব। এ কোণ সাপেক্ষে যদি আমি এই বাহু দুটাক নামাকৰণ কৰিব খোজো, তেতিয়াহ'লে কি হ'ব যে এ কোণৰ ঠিক সন্মুখতে আমি এইটো কোনটো বাহু দেখা পাইছোঁ? BC বাহু। তেতিয়াহ'লে এই BC বাহুটোক এ কোণৰ বিপৰীত বাহু বুলি কোৱা হয়, অৰ্থাৎ তাৰ ঠিক মুখে মুখে থকা বাহুটোৱেই হৈছে বিপৰীত বাহু। গতিকে এ কোণ সাপেক্ষে এংগুল এ সাপেক্ষে BC বিপৰীত বাহু।
এ কোণ সাপেক্ষে আমাৰ এই বাহুটো হ'ব বিপৰীত বাহু আৰু এ কোণ সাপেক্ষে এ বি এই এ বিটো হ'ব সন্নিহিত বাহু এ বি সন্নিহিত বাহু আৰু তোমালোকে জানাই যে এ চিটো কি এ চিটো হৈছে আমাৰ অতিভুজ অৰ্থাৎ গতিকে আমি এ কোণ সাপেক্ষে এই সমকোণী ত্ৰিভুজটোৰ তিনিওটা বাহুৰে আমি নামাকৰণ কৰিলোঁ বি চিটো হ'ব বিপৰীত বাহু এ বিটো হ'ব সন্নিহিত বাহু আৰু এ চিটো হ'ব অতিভুজ এটা ঠিক একেদৰে এতিয়া আকৌ চি কোণ সাপেক্ষে যিদৰে আমি এ কোণ সাপেক্ষে এই বাহুকেইটাক নামাকৰণ কৰিলোঁ ঠিক একেদৰে আমি যদি এতিয়া সূক্ষ্ম কোণ চি কোণ সাপেক্ষে যদি আমি নামাকৰণ কৰিব খোজো তেতিয়া কি হ'ব এংগল চি সাপেক্ষে কি হ'ব চোৱাচোন চি কোণ সাপেক্ষে এই বাহুটো এ বি বাহুটোক আমি কি নামেৰে ক'ব লাগিব চি কোণ সাপেক্ষে এই বাহুটো হ'ব বিপৰীত বাহু আকৌ চি কোণ সাপেক্ষে বি চি বাহু এইটো হ'ব সন্নিহিত বাহু আৰু এ চিটো আমাৰ কি অতিভুজ এতিয়া তোমালোকে নিশ্চয় বুজি পালা যে সমকোণী ত্ৰিভুজটোৰ অতিভুজটো কেতিয়াও সলনি হ'ব নোৱাৰে সমকোণটোৰ ঠিক সন্মুখৰ থকা বাহুটোৱেই অতিভুজ আনহাতে আন বাহু দুটা আচলতে যি দুটাক আমি সন্নিহিত বাহু আৰু বিপৰীত বাহু বুলি কৈছো সেই দুটা আচলতে কিহৰ ওপৰত নিৰ্ভৰ কৰিব সূক্ষ্ম কোণ দুটাৰ ওপৰত নিৰ্ভৰ কৰিব আমি কোনটো সূক্ষ্ম কোণ সাপেক্ষে কথাখিনি কৈছো তাৰ ওপৰত নিৰ্ভৰ কৰিহে সন্নিহিত বাহু আৰু বিপৰীত বাহুটো পাম এ কোণ সাপেক্ষে আমি এইটো পাইছো সন্নিহিত বাহু এইটো পাইছো বিপৰীত বাহু কিন্তু আমি যদি চি কোণ সাপেক্ষে কওঁ তেতিয়াহ'লে তোমালোকে চোৱা যে এইটো হ'ব বিপৰীত বাহু আৰু এইটো হ'ব সন্নিহিত বাহু গতিকে নিশ্চয় তোমালোকে এটা সমকোণী ত্ৰিভুজৰ বিপৰীত বাহু সন্নিহিত বাহু আৰু অতিভুজৰ বিষয়ে তোমালোকে নিশ্চয় গম পালা এতিয়া আমি ত্ৰিকোণমিতিৰ ধাৰণাটোলৈ আমি গৈছো এতিয়া আমি সমকোণী ত্ৰিভুজ এটা লৈছো এ বি চি এই এ বি চি সমকোণী ত্ৰিভুজটোৰ বি কোণটো হৈছে সমকোণ এতিয়া ইতিমধ্যে আমি গম পালো যে ত্ৰিভুজটোৰ তিনিটা বাহুৰ নামাকৰণখিনি আমি যেহেতু গম পালো এতিয়া আমি যদি চাওঁ আচলতে এই তিনিটা বাহুৰ আমি কিমানটা অনুপাত পাব পাৰো অৰ্থাৎ দুটা বাহুৰ অনুপাত আমি কিমান ধৰণে পাব পাৰো এটা চোৱা অনুপাত মানেতো তোমালোকে আগতে পাই আহিছা যে এ বি হৈছে এটা বাহু এই বাহুটোৰ এটা নিৰ্দিষ্ট জোখ এটা আছে ধৰা 4 সেন্টিমিটাৰ হ'ব পাৰে 5 সেন্টিমিটাৰ হ'ব পাৰে 8 সেন্টিমিটাৰ হ'ব পাৰে ঠিক একেদৰে বি চি বাহুটোৰ এটা নিৰ্দিষ্ট এটা জোখ আছে এটা এই দুটা বাহুৰ এটা অনুপাত হ'ব পাৰে কি হ'ব পাৰে কাৰণ ইহঁত একে ৰাশিকেই বুজায় এটা জোখ বাহুৰ জোখ গতিকে আমি এতিয়া যদি চাওঁ কি অনুপাত পাব পাৰো ধৰা এটা অনুপাত পাব পাৰো আমি এ বি বাই বি চি এইটো এটা অনুপাত হ'ব পাৰে নাইবা এ বি বাই এ চি এইটো এটা হ'ব পাৰে আৰু কি হ'ব পাৰে বি চি বাই এ বি আৰু এটা কি হ'ব পাৰে বি চি বাই এ চি আকৌ এ চি বাই এ বি আৰু এটা হ'ব পাৰে এ চি বাই বি চি অৰ্থাৎ আমি এই তিনিটা বাহুৰ পৰা বিভিন্ন ধৰণৰ যদি আমি অনুপাত চাব বিচাৰো
এনে ধৰণে আমি কেইটা অনুপাত পাব পাৰো 6টা অনুপাত পাব পাৰো 1 2 3 4 5টা 6 ধৰণৰ অনুপাত আমি পাব পাৰো তাতকৈ আমি পাব নোৱাৰো এতিয়া এই 6টা যে আমি অনুপাত পালো এই প্ৰত্যেকটো অনুপাতৰে আসলতে একোটা নাম আছে আৰু সেই অনুপাত কেইটাকে আমি কওঁ ত্ৰিকোণমিতিক অনুপাত এটা এই ত্ৰিকোণমিতিক অনুপাত 6টানো কি আৰু সেই কেইটানো কেনেদৰে উলিওৱা হয় এতিয়া আমি সেই বিষয়ে আমি অকমান চাম এতিয়া এইখিনি চাব যাওতে আমি এই যে সূক্ষ্মকোণ দুটা আছে এ কোণ আৰু চি কোণ এই এ কোণ আৰু চি কোণৰ ভিতৰত আমি কোনোবা এটা কোণ সাপেক্ষেহে আসলতে আমি সেই অনুপাতখিনি আমি ল'ব লাগিব এতিয়া আমি সূক্ষ্মকোণ এ সাপেক্ষে আমি ত্ৰিকোণমিতিক অনুপাত কেইটা আমি উলিয়াম এংগল এৰ সাইন প্ৰথম ত্ৰিকোণমিতিক অনুপাতক সাইন বুলি কোৱা হয় এংগল এৰ সাইন অনুপাত এংগল এৰ সাইন অনুপাত তাক আমি সাইন এ বুলি কওঁ সাইন এ এই পৰাইছে এস আই এন আৰু এংগল এৰ পৰা এ সাইন এ সাইন এ মানে হৈছে আসলতে এংগল এৰ বিপৰীত বাহু আৰু তলত হ'ব অতিভুজ এইটো হৈছে সাইনৰ সূত্ৰটো অৰ্থাৎ সাইনৰ সূত্ৰটো এনেকুৱা যে সাইন যদি এ হয় তেতিয়া হলে এংগল এৰ বিপৰীত বাহু আৰু অতিভুজৰ অনুপাত এই অনুপাতটোই হৈছে সাইন এটা যদি মই সাইন এ নকৈ যদি মই সাইন সি লওঁ তেতিয়া হলে এংগল সিৰ বিপৰীত বাহু বাই অতিভুজ সূত্ৰটো হেইটোই থাকিব গতিকে এটা এংগল এৰ বিপৰীত বাহু বুলি কওঁতে আসলতে আমাৰ কোনটো বাহু হ'ব এংগল এৰ বিপৰীত বাহু বুলি ক'লে হ'ব BC অৰ্থাৎ BC বাই অতিভুজ মানে কৰ্ণ AC অৰ্থাৎ BC বাই AC অৰ্থাৎ এই ত্ৰিভুজটো সাপেক্ষে এ কোণৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়ালে সাইন এ মানে হ'ব BC বাই AC অৰ্থাৎ আমি এইটো অনুপাত পাই গলো BC বাই AC এইটোই হৈছে আমাৰ সাইন এ এটা সাইন এ ইয়াৰ অৰ্থটো কিন্তু এনেকুৱা যে আসলতে সাইন আৰু এ কিন্তু পূৰণ বুজোৱা নাই সাইন এ মানে সাইন আৰু এ এই দুটাৰ পূৰণ নহয় সাইন এ মানে হৈছে এ কোণৰ সাইন অনুপাত ঠিক একেদৰে দ্বিতীয় অনুপাতটো কোৱা হয় কোসাইন অনুপাত গতিকে আমি যদি চাওঁ যে এংগল এৰ কোসাইন অনুপাত এটা কোসাইন অনুপাতক যিদৰে আমি সাইনৰ পৰা এইটো লৈছিলো এস আই এন তিনিটা লৈছিলো তেতিয়ালে ইয়াৰ পৰাও আমি কোসাইনৰ পৰাও তিনিটা লম COS হেহে আমি ইয়াক কম cos A মানে কি cos A মানে হ'ব আমাৰ এংগল এৰ সন্নিহিত বাহু সূত্ৰটো এইটোৱেই সন্নিহিত বাহু আৰু তলত হ'ব অতিভুজ অৰ্থাৎ এটা এংগল এৰ সন্নিহিত বাহু বুলি ক'লে আমাৰ কোনটো হ'ব AB বাই অতিভুজ হৈছে আমাৰ AC অৰ্থাৎ আমি দুটা অনুপাত পালো এটা পালো সাইন অনুপাত আৰু এটা পালো আমি কোসাইন অনুপাত সাইন মানে হৈছে এ কোণ সাপেক্ষে আমাৰ বিপৰীত বাহু বাই অতিভুজ আৰু cos A মানে হৈছে এ কোণ সাপেক্ষে তাৰ সন্নিহিত বাহু বাই অতিভুজ গতিকে ইয়াৰ পিছত আমি এইবাৰ তৃতীয় অনুপাতটো আমি পাম
এতিয়া কোসাইন এ মানে আমি আসলতে ab বাই ac পালো অৰ্থাৎ আমি ab বাই ac এই অনুপাতটো আমাৰ গুচি গ'ল এইবাৰ আমি 3 নম্বৰ অনুপাতটো আমি পাম 3 নম্বৰ অনুপাতটো হৈছে টেনজেন্ট অনুপাত এংগল এৰ টেনজেন্ট অনুপাত এতিয়া টেনজেন্ট অনুপাতক ঠিক একে নিচিনাকৈ আমি যদি লিখিব খোজো আৰম্ভণিৰ পৰা তিনিটা tan a এটা টেনজেন্ট মানে হৈছে এংগলেৰ বিপৰীত বাহু বাই এংগল এৰ সন্নিহিত বাহু এইটো হৈছে আসলতে টেনজেন্ট অনুপাতৰ সূত্ৰ গতিকে tan a বুলি ক'লে এ কাৰণে এংগল এৰ বিপৰীত বাহু বাই এংগল এৰ সন্নিহিত বাহু যিকোনো এংগলৰ ক্ষেত্ৰত যদি আমি কওঁ tan যদি আমাৰ c এংগলৰ ক্ষেত্ৰত হয় তেতিয়াহ'লে ফৰ্মুলাটো হ'ব এংগল c ৰ বিপৰীত বাহু বাই এংগল c ৰ সন্নিহিত বাহু এটা ঠিক একে নিচিনাকৈ আমি যদি কৰিব খোজো এইটো এংগল এ অপেক্ষা কৰি আছো গতিকে এংগলৰ বিপৰীত বাহু bc বাই এংগলেৰ সন্নিহিত বাহু ab অৰ্থাৎ bc বাই ab এটা bc বাই ab অনুপাতটো এইটো গতিকে আমি তিনিটা অনুপাত আমি পাই গলো তো সাইনত গ'ল এইটো কসত গ'ল এইটো টেনত গ'ল এইটো এতিয়া আমি আৰু তিনিটা পাম এটা এই তিনিটা যদি আমি অকনমান চাও তেতিয়াহ'লে আমি দেখা পাও যে আসলতে বাকি তিনিটা অনুপাত এই তিনিটা অনুপাতৰ বিপৰীত অনুপাত হৈ আছে এতিয়া চোৱাচোন সাইনত আমি কি পাইছিলো bc বাই ac সাইনত পাইছিলো bc বাই ac এতিয়া আমি যদি ইয়াতে বিচাৰি চাও তেতিয়াহ'লে ac বাই bc এটা আছে ac বাই bc এটা আছে এইটো ac বাই bc তেতিয়াহ'লে এই অনুপাতটো হ'ব ইয়াৰ বিপৰীত অনুপাত আৰু সেই বিপৰীত অনুপাতটো সাইনৰ বিপৰীত অনুপাতটো হৈছে কোসেকেন্ড গতিকে এতিয়া আমি সেই অনুপাতটো লিখিব গৈছো কোসেকেন্ড এংগলেৰ কোসেকেন্ড অনুপাত গতিকে এংগলেৰ কোসেকেন্ড অনুপাতটোক আমি যদি আগৰ নিচিনাকৈ যদি আমি সিম্বলিকলি লিখিব খোজো তেতিয়াহ'লে তিনিটা কৈ লৈছিলো ইয়াতেও যদি মই তিনিটা লওঁ মই কি পাম COS ইতিমধ্যে আমি cosটো পাই গৈছো গতিকে COS ল'ব নোৱাৰো সেই কাৰণে আমি কি কৰিম COSEC তিনি আৰু এটা লৈ লওঁ cosec a গতিকে cosec a ৰ সূত্ৰটো এতিয়া কি হ'ব পাৰে কাৰণ আমি গমেই পালো যে cosec a মানে হৈছে আমাৰ কাৰ বিপৰীত cosec a মানে হৈছে আমাৰ সাইনৰ বিপৰীত গতিকে সাইনৰ ক্ষেত্ৰত আমি যেটো সূত্ৰ পাইছিলো তাৰ ঠিক বিপৰীতটো হ'ব এটা সাইনৰ ক্ষেত্ৰত আমি পাইছিলো যে এংগল a ৰ বিপৰীত বাহু আৰু তলত অতিভুজ তেতিয়াহ'লে cosec a ৰ ক্ষেত্ৰত কি হ'ব ওপৰত হ'ব অতিভুজ আৰু তলত কি হ'ব তলত হ'ব এংগল a ৰ বিপৰীত বাহু সাইনৰ বিপৰীত এইটো গতিকে আমি অতিভুজ মানে হৈছে আমাৰ AC আৰু এংগল a ৰ বিপৰীত বাহু এংগল a ৰ বিপৰীত বাহু হলে আমাৰ BC এটা তোমালোকে যদি চোৱা যে সাইনৰ যেটো আমি পাইছিলো হেইটো পাইছিলো BC বাই AC এটা cosec এর ক্ষেত্ৰত আমি কি পালো AC বাই BC অৰ্থাৎ আমাৰ এই অনুপাতটো হৈ গ'ল এটাকে সাইনৰ বিপৰীতটো আমি পাই গলো এতিয়া আৰু দুটা আছে আমাৰ এই এতিয়া আমি অলপ আগতে সাইনৰ বিপৰীতটো আমি পাই গলো cosec ঠিক একেদৰে আমি দ্বিতীয়টো পাইছিলো cos কোসাইন অনুপাত পাইছিলো cos এ পাইছিলো
কছে আমি কোনটো পাইছিলো কছ আমি পাইছিলো AB বাই AC এইটো পাইছিলো তেতিয়াহ'লে নিশ্চয় ইয়াৰ বিপৰীত এটা আছে বিপৰীতটো কোনটো হ'ব লাগিব AC বাই AB এইটো AC বাই AB গতিকে এই কছৰ যেটো বিপৰীত অনুপাত হয় কছৰ বিপৰীত অনুপাতটো হয় সেকেন্ড গতিকে এংগল এৰ সেকেন্ড অনুপাত এইটোক আমি কেনেকৈ লিখিম তিনিটা যদি লৈ চাও প্ৰথমতে SEC sec এইটো আমি লব পাৰো কাৰণ ইতিমধ্যে এনেকুৱা কৈ আৰু অহা নাই গতিকে sec a sec a মানে কি হ'ব এতিয়া তোমালোকে নিশ্চয় ধাৰণা কৰিব পাৰিছা কাৰণ এইটো আমাৰ কিহৰ বিপৰীত হ'ব sec a টো আমাৰ কিহৰ বিপৰীত হ'ব cosৰ বিপৰীত হ'ব গতিকে cosৰ ক্ষেত্ৰত আমাৰ তলত আছিল অতিভুজ গতিকে secৰ ক্ষেত্ৰত ওপৰত হ'ব অতিভুজ আৰু secৰ ক্ষেত্ৰত cosৰ ক্ষেত্ৰত ওপৰত আছিল এংগল এৰ সন্নিহিত বাহু গতিকে এইটো ইয়াত তলত আহিব অৰ্থাৎ AC বাই AB AC বাই AB পাঁচটা অনুপাত হৈ গ'ল আৰু এটা অনুপাত আছে AB বাই BC গতিকে AB বাই BC টো এতিয়া আমাৰ কাৰ বিপৰীত হ'ব পাৰে নিশ্চয় tan ৰ বিপৰীত হ'ব লাগিব আমি tan মানে পাইছিলো BC বাই AB গতিকে ইয়াৰ বিপৰীত অনুপাতটো হ'ব AB বাই BC অৰ্থাৎ tan ৰ বিপৰীত আৰু tan ৰ এই বিপৰীত অনুপাতটোক আমি কোটেনজেন্ট বুলি কওঁ গতিকে এংগল এৰ কোটেনজেন্ট অনুপাত এংগল এৰ কোটেনজেন্ট অনুপাত হলে তাক যদি আমি লিখো COT তিনিটা ললো cot এইটো আমি লিখিব পাৰো A ইকুৱেল টু tan ৰ বিপৰীত গতিকে tan ৰ ক্ষেত্ৰত আমাৰ ওপৰত আছিল এংগল এৰ বিপৰীত বাহু গতিকে এইটো তলত আহিব আৰু তলত আছিল এংগল এৰ সন্নিহিত বাহু কি ওপৰত হ'ব গতিকে এংগল এৰ সন্নিহিত বাহু আৰু তলত হ'ল এংগল এৰ বিপৰীত বাহু অৰ্থাৎ এংগল এৰ সন্নিহিত বাহু মানে কি হ'ব এংগল এৰ সন্নিহিত বাহু AB বাই এংগল এৰ বিপৰীত বাহু BC AB বাই BC AB বাই BC আসলতে আমি কি পালো যে প্ৰত্যেকটো এই ছয়টা অনুপাত যে আমি দেখিছিলো এই ছয়টা অনুপাতৰ প্ৰত্যেকৰে আমি একো একোটা ত্ৰিকোণমিতিক অনুপাতৰ আমি নাম হিচাপে পালো sin cos tan cot sec আৰু cosec এই ধৰণে আমি ছয়টা পালো এতিয়া এই ছয়টা আমি কোনটো কোণ সাপেক্ষে কৰিলো এই কেইটা আমি আসলতে কৰিলো a কোণ সাপেক্ষে ঠিক একেদৰে আসলতে এই অনুপাত কেইটা আমি আকৌ আৰু কোনটো কোণ সাপেক্ষে কৰিব পাৰো আৰু কোনটো সূক্ষ্ম কোণ আছে ইয়াত ত্ৰিভুজটোত c কোণ তেতিয়াহলে আমি এই c কোণ সাপেক্ষে আসলতে আমি সেই ত্ৰিকোণমিতিক অনুপাত কেইটা উলিয়াব পাৰো এটা ধৰা মোক sin c উলিয়াব লাগে তে sin c যদি লাগে তেতিয়াহলে মোৰ সূত্ৰটো কেনেকুৱা হ'ব মোৰ সূত্ৰটো হ'ব যে এংগল c সাপেক্ষে বিপৰীত বাহু আৰু তলত হ'ব অতিভুজ আমাৰ ইয়াত যি কেইটা এৰ কাৰণে এংগল এ আহিছে যদি c কোণ সাপেক্ষে হয় তেতিয়াহলে সেই এংগল কেইটাও কি আহি যাব এংগল c ৰ সাপেক্ষে আহি যাব গতিকে নিশ্চয় তোমালোকে এইখিনি বুজি পালা গতিকে এতিয়া মই তোমালোকক এই সূক্ষ্ম কোণ এ সাপেক্ষে অনুপাত কেইটা উলিয়াই দেখুৱাল ছয়টা অনুপাত এটা তোমালোকে কি কৰিব লাগিব c কোণ সাপেক্ষে এই ত্ৰিকোণমিতিক অনুপাত কেইটা উলিয়াব লাগিব আৰু এইখিনি কৰাৰ পিছত আমি এই পাঠটোৰ এই দ্বিতীয় অংশটিলৈ আমি অহাকালি গুচি যাম গতিকে আজিলৈ আমি ক্লাছটো ইমানতে সামৰিছো ধন্যবাদ